মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো আজি কাৰ্যসূচী আৰু কাৰ্যসূচীত ইতিমধ্যে কেবিনেট মন্ত্ৰী আমি অতুল বৰা ডাঙৰীয়াক প্ৰত্যক্ষ কৰিছোঁ আৰু তেখেতে মোৰ সৈতে উপস্থিত আছে। যোৱাকালিৰ দিনটোত তেখেতে শপত গ্ৰহণ কৰিছে। আজি ৰাজ্য চৰকাৰৰ প্ৰথম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো কাৰ্যসূচীত তেখেতসকল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি তেখেতসকল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। কাৰ্যসূচী এইদৰে আৰম্ভ হ'ব দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম দিনটো আজি। হয়, আজি দ্বিতীয়টো কাৰ্যকালৰ এইটো প্ৰথম কাৰ্যসূচী বুলিয়ে ক'ব লাগিব। ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ যি প্ৰতিমূৰ্তি আছে তাত মাননীয় মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাব। তেখেত আহি আছে। আজিৰ দিনটো নিশ্চিতভাৱে আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ NDA হেট্ৰিক কৰিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেশখনক বচাইছিল। আমি দেখিছোঁ যে তাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকীয়ে ৰাজ্যখনক বচাবলৈ, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ যোৱা 5টা বছৰত অনেকখিনি পদক্ষেপ গ্ৰহণ কৰিলে। আৰু সেইবাবেই অসমৰ ৰাইজে আমি অনুভৱ কৰোঁ যে 102খন আসনেৰে তেখেতৰ নেতৃত্বত ডক্টৰ শৰ্মা ডাঙৰীয়াক চৰকাৰ গঠনৰ সুবিধা দিলে। আৰু যোৱাকালি দিনটোতো এটা স্মৰণীয় দিন হৈ ৰ'ব, কাৰণ এনেকুৱা অথ টেকিং চেৰেমনি পূৰ্বতে আমাৰ ৰাজ্যখনত কেতিয়াও হোৱা নাই। হয়তো দেশতো বিভিন্ন ৰাজ্যত এনে হোৱা নাই বুলিয়ে আমাৰ ধাৰণা হয়। আমি তেখেতক আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আমাৰ দৃঢ় বিশ্বাস যে ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত 5টা বছৰত দ্ৰুত বিকাশ আৰু উন্নয়ন সম্ভৱ হ'ব। ৰাজ্যখনক উচ্চ শিখৰলৈ লৈ যাব। তেখেতৰ সপোন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰাৰ। আৰু মোৰ দৃঢ় বিশ্বাস যে এগৰাকী যিহেতু ভিছনেৰী লিডাৰ, বহুতখিনি পৰিকল্পনাৰ কথা আমি জানো, তেখেতে বিভিন্ন সময়ত কয়। 5 বছৰত মই ভাবোঁ যে এটা বেলেগ পৰ্যায়লৈকে আমাৰ ৰাজ্যখনক লৈ যাব। আৰু অসমবাসীৰ কাৰণে মই ভাবোঁ এই 5 বছৰীয়া যি কাৰ্যকাল, এইটো এটা সোণালী দিন হিচাপে, সোণালী বছৰ হিচাপে এইকেইটা বছৰ চিহ্নিত হৈ ৰ'ব। আজি প্ৰথমখন কেবিনেটত আপোনালোকে বহিব। প্ৰথমখন কেবিনেটত এনেকুৱা ধৰণৰ কিছু আকাংক্ষা পূৰণৰ হোৱাৰ দিশে কিবা ভিজনটো বা নিজৰ এটা ভিজন আছে, আৰু সেইমতে যোৱাবাৰ কাম কাজ কৰিছে। আমি তেখেতক টিম আছাম হিচাপে যিখিনি ছাপোৰ্ট দিব লাগে, সমৰ্থন দিব লাগে, আমি সেইখিনি দি আহিছোঁ। গতিকে প্ৰথম বৈঠকখন হৈ যাব দিয়ক, তাৰপিছতে কিবা থাকিলে। 2016 চনৰ পৰা আপুনি, আমি যদি চাওঁ যে কৃষি বিভাগৰ মন্ত্ৰী, লগতে আপোনাক অসম চুক্তি ৰূপায়ণৰ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিলে। গতিকে দুটাকৈ গুৰুত্বপূৰ্ণ দপ্তৰত আছে। গতিকে এইবাৰ কেনেকুৱা ধৰণৰ দপ্তৰৰ বিষয়টো সম্পূৰ্ণ চিফ মিনিষ্টাৰৰ প্ৰেৰগেটিভ, তেখেতে সিদ্ধান্ত ল'ব। আপোনাৰ কিবা নিজস্ব মই সেই সম্পৰ্কে একো নকওঁ, মোৰ মন্তব্য নাই। মই কৈছোৱেই যে চিফ মিনিষ্টাৰ প্ৰেৰগেটিভ, বাকী যি দায়িত্বই দিয়ে সেই দায়িত্ব মই সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে মই পালন কৰিম। মোৰ সংকল্প আছে যে মই তেখেতৰ সৈতে একেলগে ৰাজ্যখনৰ বিকাশত, উন্নয়নত অৰিহণা যোগোৱাৰ, খিলঞ্জীয়াৰ যি সংকট আছে সংকট মোচন কৰাৰ। আমি যদি প্ৰথম দিনটোৱে শপত গ্ৰহণৰ দিনটোৱে দেখিবলৈ পাইছোঁ যে অভিজ্ঞপুষ্ট এখন মন্ত্ৰীসভা গঠনৰ দিশে এই মুহূৰ্তত আগবাঢ়িছে। হয়তো অচিৰেই বাকী সকলো মন্ত্ৰীক ইতিমধ্যে নাম ঘোষণা হ'ব। গতিকে এই সম্পৰ্কে মই একো ক'ব নোৱাৰিম, এইটো সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ। ঠিক আছে, ধন্যবাদ জনাইছোঁ অতুল বৰা ডাঙৰীয়া। আৰু এয়া অগপ সভাপতি তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়া। আৰু তেখেতে এই মুহূৰ্তত স্পষ্টকৈ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখতিয়াৰৰ অধীনত থকা বিষয় বা যিহেতুকে বিভাগ বিতৰণ বা অন্যান্য যিসমূহ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সকলোবোৰ বিষয় তেখেতৰ অধীনত, গতিকে এই দিশটো তেখেতে চাব। কিন্তু তেখেতে উল্লেখ কৰিছে যে অধিক আত্মবিশ্বাসেৰে যে আগন্তুক 5 বছৰত ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত তেখেতসকলে বলিষ্ঠ কণ্ঠ হৈ ৰাজ্যৰ প্ৰতিনিধি হিচাপে তেখেতসকলে কাম কাজসমূহ আগবঢ়াই লৈ যাব। দেশৰ 5খন ৰাজ্যৰ ভিতৰত এখন অন্যতম ৰাজ্য গঢ় দিয়াৰ লক্ষ্যৰে তেখেতসকলে এই মুহূৰ্তত ব্ৰতী বুলি তেখেতসকলে দাবী কৰিব বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।